5ৰ ভিতৰত 3 মাৰ্ক দিছে 5 মাৰ্কৰ ভিতৰত 2 3 4 মানে মিনিমাম 2 আৰু মিডিয়াম আপোনালোকৰ হেফালে 3 এণ্ড মেক্সিমাম 4 আসাম পুলিচ ভাইবা টেষ্টত আমাক কিমান মাৰ্ক দিছে মই কিমান মাৰ্ক লাভ কৰিছোঁ আপোনালোকক কিমান মাৰ্ক দিছে কেনেকৈ আমি জানিব পাৰিম সো আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম সো আমাক কিমান মাৰ্ক দিয়া হৈছে কিছুমানক অকল নামটোহে সুধিছে আৰু নিজৰ ঘৰখন সুধিছে যে ঘৰখন ক'ত ঘৰখনৰ বেকগ্ৰাউণ্ডটো কি আৰু কিছুমানক অকল নামটোহে সুধিছে এণ্ড ঘৰটো সুধিছে ক'ত আৰু ফাইনেলি যাব দিছে সো তেনেহ'লে ইয়াতে আমাক মাৰ্কটো কেনেকৈ দিব মাৰ্কটো কিমান দিছে সো আমি কেনেকৈ চাম বা কেনেকৈ আমি এটা আইডিয়া কৰিব পাৰিম সো আজিৰ এই ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুন বাগানে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাপোৰ্ট ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব সো ফাইনেলি বন্ধু বান্ধৱীসকল আৰু দাদা বাইদেউসকল সো ফাইনেলি যিহেতু আমাৰ আসাম পুলিচ AB UB কনষ্টেবল ড্ৰাইভাৰ লগতে APRO বিভিন্ন ধৰণৰ পদৰ ফাইনেলি আমাৰ ষ্টেপবিলাক কমপ্লিট হৈ গ'ল মানে অসম পুলিচৰ বা আসাম পুলিচ ডিপাৰ্টমেণ্টৰ আমাৰ সকলোখিনি কমপ্লিট হৈ গ'ল ফাইবাৰ টেষ্ট আগতীয়াকৈ আমাৰ ফিজিকেল এক্সাম ফাইবাৰ টেষ্ট সো এতিয়া সকলোৰে মনত এটা কুৱেশ্যন আহি আছে সো আমি কিমান মাৰ্ক পাইছোঁ বা আমাক কিমান মাৰ্ক দিয়া হৈছে কথাটো মন কৰিব সো ফাৰ্ষ্ট টাইম এটা কথা মই ক্লিয়াৰ কৰি ল'ব বিচাৰিছোঁ সো মোক কিমান মাৰ্ক দিয়া হৈছে ঠিক আছে কথাটো মন কৰিব চাওক ফাইনেলি যিহেতু আমাৰ সেইফালে আৰু মোক কি কুৱেশ্যন সোধা হৈছিল যিহেতু মোৰ যিটো পদ আছিল মোৰ পদটো আছিল কনষ্টেবল ড্ৰাইভাৰ ঠিক আছে ড্ৰাইভাৰ কনষ্টেবলৰ পদটো আছিল আমাৰ যিটো আসাম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবল আছিল 654 পোষ্ট তাতে মই ভাইবা দিছিলোঁ বা সেই পোষ্টটোতহে মোৰ নামটো আছে সো এতিয়া তাতে মোক কি সুধিছিল তাতে মোৰ নিজৰ এড্ৰেছ অলপমান সুধিছিল নামটো কি ক'ৰ পৰা গৈছোঁ ঠিক আছে নিজৰ এড্ৰেছ অলপমান সুধিছিল তাৰপিছত সুধিছিল সো কেইটামান জিকেছ সুধিছিল মোক আৰু ইয়াৰ পিছত মোক সুধিছিল মানে ড্ৰাইভাৰ কনষ্টেবল ওপৰত কিছুমান কুৱেশ্যন মানে আউট নলেজ মোৰ আছে নে নাই সাপোজ ধৰি লোৱা যে আপোনাৰ যদি AB হয় বা UB হয় কিছুমানক এই পুলিচ ৰিলেটেড কিবা কুৱেশ্যন এনচাৰ সুধিছে মানে আউট নলেজ আছে নে নাই সেইবিলাক চোৱা চিতা কৰিছে সো আৰু কিছুমানক অকল নামটোহে সুধিছে আৰু সুধিছে সো আপোনাৰ ঘৰটো ক'ত বাছ যাব দিছে সো এতিয়া মাৰ্কটো কিমান দিলে আমাক মানে ভাইবাটো জাষ্ট নামতহে এতিয়া মাৰ্ক কিমান দিলে চাওক মন কৰিব মোক সুধিছিল এইফালে যিহেতু কেইটামান জিকেছ সুধিছে মানে মই চবকেইটা পাৰিছোঁ ঠিক আছে আৰু মানে গাড়ীৰ বিষয়ে সুধিছে আৰু মই নিজৰ এড্ৰেছ সুধিছে যে মানে গাড়ীখন হয়তোবা মানে তুমি যে চলাব ঠিক আছে চলালে মানে কি তাতে চাব লাগিব ফাৰ্ষ্ট টাইম বা চোৱাৰ আগতে তুমি কি চাব আৰু গাড়ীখনৰ কিছুমান পাৰ্টছৰ নাম সুধিছে কেইটামান জিকেছ সুধিছে ঠিক আছে মানে এইবিলাক কুৱেশ্যন সোধা হৈছিল ঠিক আছে তো তাৰপিছত কি হৈ গ'ল মই এইকেইটাৰ মানে চবকেইটাৰে এনচাৰ দিছোঁ বাট দিয়াৰ পিছত এতিয়া মোক মাৰ্কটো কিমান দিলে মই তাতে চেষ্টা কৰিছিলোঁ মাৰ্কটো চাবলৈ কিন্তু চাব পৰা নাই বাট তথাপিও মানে মোৰ নিজৰ এটা বিশ্বাস আছিল 5ৰ ভিতৰত 3 মাৰ্ক দিছে এতিয়া আপোনালোকক কিমান মাৰ্ক দিছে চোৱা যিসকলে মানে একেবাৰে এনচাৰ দিব পৰা নাই তথাপিও 2 মাৰ্ক দিছে ঠিক আছে মানে এভাৰেজত মাৰ্কটো ৰাখিছে মানে 5 মাৰ্কৰ ভিতৰত 2 3 4 মানে মিনিমাম 2 আৰু মিডিয়াম আপোনালোকৰ হেফালে 3 এণ্ড মেক্সিমাম 4 মানে 2 নাম্বাৰটো বহুত কমজনক দিছে মানে যিয়ে একো ক'ব পৰা নাই বাট দুটা এটা মানে জিকেছ সুধিছে ঠিক আছে বা মানে নিজৰ বডি লেংগুৱেজটো ঠিক নহয় কথা কোৱাৰ ষ্টাইলটো ঠিক নহয় সো অকল সেইসকলকহে মাজে 2 মাৰ্ক দিয়া হৈছে আৰু বাকী প্ৰায় এভাৰেজত 3 মাৰ্ককৈ দিয়া হৈছে আৰু যিসকলে মানে ভালকৈ এনচাৰ দিব পাৰিছে মানে যিটো ধৰিছে এইটো ভালকৈ এনচাৰ দিব পাৰিছে বডি লেংগুৱেজটো ঠিক আছিল কথা কোৱাৰ ষ্টাইলটো ঠিক আছিল তাক 5ৰ ভিতৰত 4 মাৰ্ক দিয়া হৈছে 5ৰ ভিতৰত 5 মাৰ্ক দিয়া হোৱা নাই আৰু 5ৰ ভিতৰত 1 মাৰ্ক দিয়া হোৱা নাই মানে এভাৰেজত ৰাখিছে সো কিছুমানক অকল নামটো সুধিছে কোনো এটা চেণ্টাৰত কিয় সুধিছে কাৰণ বস্তুটো মানে এভাৰেজত ৰাখি হৈছে ঠিক আছে আমাৰ যিটো মেইন মূল কথা আমাৰ যিটো ফিজিকেল আছে আৰু আমাৰ যিটো এক্সাম আছে এই ইয়াৰ ওপৰত আমাক ডিপেণ্ড কৰিব ইয়াৰ ওপৰত আমাৰ টোটেল নাম্বাৰখিনি হিচাপ কৰি যাৰ নাম্বাৰটো বেছি থাকিব তাকহে আমাক চাকৰিটো দিয়া হ'ব
ঠিক আছে, এই কথাটো ক্লিয়াৰ হৈ গ'ল। মানে ভাইবা আপোনালোকে 2 মাৰ্কটো 100% ধৰি ৰাখিব পৰা, আৰু যদি অলপমান ভাল হৈছে তেনেহ'লে 3 মাৰ্ক, আৰু যদি যিটো ধৰিছে সেইটো এনচাৰ দিব পাৰিছা তেনেহ'লে 4 মাৰ্ক ধৰি ৰখা। ঠিক আছে, কিন্তু আপোনালোকে 2 মাৰ্কটো মিনিমাম, ইয়াৰ তলত 1 নম্বৰ দিয়া নাই। 2 মাৰ্কটো মিনিমাম ধৰি ৰখা, আৰু 3 মাৰ্কটো এভাৰেজ চবকে ৰাখিছে, বাট 4 মাৰ্কটো যিয়ে মানে সকলোখিনি পাইছে তাকহে 4 মাৰ্কটো দিয়া হৈছে। এতিয়া চোৱা, কিছুমানে ক'ব পাৰে তুমিতো চবকেইটা পাৰিছা, তোমাক 3 মাৰ্ক কিয় দিব, 4 মাৰ্ক কিয় নিদিব? চোৱা, যিহেতু আমি কমটোহে ধৰিব লাগিব, ঠিক আছে, আমি ডাইৰেক্ট বেছিকৈ ধৰিব নোৱাৰিম, আমি কমকৈ ধৰি আমাক হিচাপ কৰিব লাগিব। নামটো আহিবনে নাই, বা মোৰ মাৰ্কটো কিমান হ'ল কিমান নহ'ল, সেইটো আমি হিচাপ কৰিব পাৰিম, বা এইটো আমি এটা এনালাইজ কৰিব পাৰিম। আপোনালোকে যদি মানে এটা দুটা পোৱা নাই, ঠিক আছে, তথাপিও আপোনালোকে বা এটা দুটা পোৱা নাই, আপোনালোকে 2 মাৰ্ক বা 3 মাৰ্ক ধৰি ৰখা, আৰু যদি চবকেইটা পাইছা তেনেহ'লে 4 মাৰ্কটো ধৰি ৰখা। ঠিক আছে, যদি একোৱেই পোৱা নাই তথাপিও আপোনালোকে 2 মাৰ্কটো ধৰি ৰখা। ক্লিয়াৰ হৈ গ'ল? লগতে বন্ধু বান্ধৱীসকল, ফাইনেলি আৰু আমি কথা পাতিম নেক্সট ভিডিঅ'ৰ ওপৰত, আৰু ৰিজাল্টটো ইমিডিয়েটলি দিব লাগে, যিহেতু মানে সকলোৰে এটা টেনশ্যন হৈ আছে, কি হ'ব কি নহ'ব, নামটো আহেনে নাই। ফাইনেলি এইবাৰ আমাৰ চাকৰিটো হ'বনে নাই। ঠিক আছে, আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, লগতে আপোনালোকক কিমান মাৰ্ক দিব পাৰে পাৰিলে কমেণ্ট কৰি জনাব। আজিৰ কাৰণে এইটোৱে আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব। জয় আই অসম।